অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰীৰ খবৰটো পালেনে? হঠাতে আহি পৰিছে চুমকি কছাৰীৰ এক বিশেষ খবৰ। বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুং তথা জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰীৰ ভাল খবৰটো পালেনে? আনন্দিত হৈ পৰিছে অনুৰাগী। সামাজিক মাধ্যমত অনুৰাগীসকলেও শুভেচ্ছাৰে উপচাই পেলাইছে অভিনেত্ৰী চুমকি কছাৰীক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰিম যে যিসকল বন্ধু বান্ধৱী নতুনকৈ আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰীক কেনেকুৱা পায়? যদিহে ভাল পায় বা তেওঁৰ এজন অনুৰাগী হয়, তেন্তে ভিডিঅ'টো অনুগ্ৰহ কৰি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰীৰ খবৰত আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰীক শুভেচ্ছা তথা আশীৰ্বাদেৰে উপচাই পেলাইছে সামাজিক মাধ্যমত। অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰীৰ ভাল খবৰটো হ'ল যে তেওঁৰ এখন নতুন চিনেমা আহি আছে। অহা 12 ফেব্ৰুৱাৰী তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ নাম হ'ল ফিলিংছ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু খবৰটো জানি কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।